असम के सोनितपुर जिले के अंतर्गत टेकियाजुली राजस्व चक्र क्षेत्र के शिंगरी क्षेत्र में आज हिंदू सम्मेलन का आयोजन किया गया। उल्लेखनीय है कि राष्ट्रीय स्वयंसेवक संघ की 100वीं वर्षगांठ के अवसर पर प्रत्येक सनातनी हिंदू को संगठित करने के उद्देश्य से संघ के गुप्तेश्वर मंडल की पहल पर यह हिंदू सम्मेलन आयोजित किया गया। आज के इस कार्यक्रम की अध्यक्षता आयोजन समिति के अध्यक्ष नारायण फयेल ने की। कार्यक्रम में राष्ट्रीय स्वयंसेवक संघ के सोनितपुर जिला संघ चालक तथा चिकित्सक अतुल कुमार कलिता, विश्व हिंदू परिषद के उत्तर पूर्व क्षेत्र मंत्री कुमुद बर ठाकुर, राष्ट्रीय स्वयंसेवक संघ के मिलन दत्त, टेकियाजुली शंकरदेव शिशु निकेतन के आचार्य ज्योति शर्मा बर ठाकुर, राष्ट्रीय स्वयंसेवक संघ के खंड कार्यवाह मानिक कुमार शाह, आयोजन समिति के सचिव जंडू कटुवाल तथा आयोजन समिति के पदाधिकारी क्रमशः दीपक कलिता, रत्न नेवार, मानवदास, दुर्गा कार्की सहित अनेक विशिष्ट व्यक्ति उपस्थित रहे। कुमुद बर ठाकुर द्वारा दीप प्रज्वलन कर कार्यक्रम का शुभारंभ किया गया। समाज सेविका हेमा प्रवाह शर्मा नेवार ने स्वागत भाषण दिया तथा रीभा नेवार ने बोल गीत प्रस्तुत कर कार्यक्रम के वातावरण को जीवंत बना दिया। गुप्तेश्वर मिनी स्टेडियमत आज हिंदू सम्मिलन आयोजन करा होइसे। এই हिंदू सम्मिलনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। আমি ৰাইজক সজাগ কৰাই হ'ল এই অনুষ্ঠানৰ মূল লক্ষ্য। আজি ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন ব্যাধি আমি দেখিবলৈ পাইছোঁ। বিভিন্ন সমস্যাই দেখা দিছে। এই সমস্যাসমূহৰ কাৰণে ৰাইজক কেনেকৈ আমি একত্ৰিত কৰিব পাৰোঁ, সেয়ে হ'ল এই আজি হিন্দু সন্মিলনৰ মূল উদ্দেশ্য। এই অনুষ্ঠানটো হৈছে হিন্দু সন্মিলন। আমি সকলোৱে গম পাইছোঁ, অকল অসমেই নহয় গোটেই ভাৰতবৰ্ষতে হিন্দু সমাজে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্ণ উপলক্ষে স্থানীয়ভাৱে প্ৰতিটো মণ্ডলতে পঞ্চায়ততে হিন্দু সমাজ একত্ৰিত হৈ সকলো বিভিন্ন ধৰণৰ জাত বিচাৰ পন্থ ইয়াৰ পৰা ওপৰত উঠি সকলো হিন্দু একত্ৰিত হৈ ভাৰতবৰ্ষত এখন শক্তিশালী সংস্কাৰযুক্ত ভাৰতবৰ্ষ, বিশ্বৰ গুৰুৰ আসনত বহিব পৰা ভাৰতবৰ্ষ কৰাৰ উদ্দেশ্যেৰে বিভিন্ন স্থানত বিভিন্ন নামেৰে হিন্দুসকল একত্ৰিত হৈছে। আৰু ভাৰতবৰ্ষৰ যিটো বৈশিষ্ট্য অৰ্থাৎ হিন্দু সমাজৰ যিটো বৈশিষ্ট্য, সনাতনীসকলৰ যিটো বৈশিষ্ট্য, সৰ্বে ভৱন্তু সুখিনঃ, বিশ্বৰ সকলোবিলাক সুখেৰে থাকক, সকলোৱে আনন্দত থাকক, সেই ভাৱনা জাগৃত কৰিবৰ কাৰণে বিশ্বৰ হিন্দুসকলে একত্ৰিত হৈ নিজৰ নিজৰ সংস্কাৰৰ দ্বাৰা এক সংস্কৃতিবান ভাৰতবৰ্ষ গঢ়িবৰ কাৰণে এই অনুষ্ঠান যাতে কৰিবৰ কাৰণে চেষ্টা চলাই আছে। আৰু ইয়াতো শিঙৰি অঞ্চলৰ শোণিতপুৰ জিলাৰ শিঙৰি অঞ্চলৰ গুপ্তেশ্বৰ পঞ্চায়তত যিমানখিনি গাঁও আছে, এই আটাইকেইখন গাঁৱৰ পৰা সকলো শ্ৰেণীৰ মানুহ, সকলো মত পন্থৰ মানুহ, সকলো বিভিন্ন জনজাতিৰ মানুহ, বিভিন্ন ৰাজনৈতিক পাৰ্টি, বিভিন্ন সংগঠন, সকলোবিলাক কেৱল মাত্ৰ অন্য চিনাকি নাই, কেৱল হিন্দু হিচাপে ইয়াত উপস্থিত হৈছে আৰু হিন্দু সংস্কৃতিক এটা জাগৃত কৰি পেলাই এক শক্তিশালী ভাৰত গঢ়াৰ কাৰণে এই অনুষ্ঠান হৈছে।